হাই এভৰিৱান, আকৌ এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱা 10:30 বাজিছে। ৰাতিপুৱাৰ ভাত খোৱা নাই মই। এয়া দেউতাই তাজা আনিব দিছিল মাক। দোকানৰ পৰা তাজা 1 লিটাৰ আনিছে। পায়স খাই বোলে দেউতাই, সেইকাৰণে মই পায়সৰ কাৰণে গাখীৰখিনি উঠাই থৈ ভাত খাম আৰু দেউতাই খালে। কাৰণ এতিয়া যে তাক ৰখিব লাগে, আমি একেলগে খাব নোৱাৰোঁ। মা খাই তাৰ কাষত গৈছে আৰু মই এতিয়া গাখীৰখিনি এনেকৈ গেছৰ বহাই থৈ হেৰিত যাম, ভাত খাবলৈ যাম। আৰু এইফালে আছে এইটো কেক বনাবলৈ। কেকৰ স্পঞ্জটো ৰেডি হৈয়ে আছে আৰু এতিয়া বনাবলৈ আছে। তাৰপিছত দেখাই থাকিম আজিৰ দিনটো আপোনালোকক কি কৰোঁ কি নকৰোঁ। আজি যিখিনি পাৰোঁ দেখাম বাৰু, গতিকে চাই থাকিব ভিডিঅ'টো আগলৈও। পায়স বনাম আৰু এয়া কেক, ½ কেজিৰ কেক এটা অৰ্ডাৰ আছে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এনেকৈ। এয়া মই ৰাতিপুৱাৰ ভাতে খোৱা নাই আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যোৱাকালিও কৰা হোৱা নাই। আৰু ইফালে এয়া দুপৰীয়াৰ কাৰণে চব্জি মা কাটি দি গ'ল, ভাত খাই গ'ল। আৰু এয়া পায়সৰ জহা চাউল, আমি এনেই তাজা গাখীৰৰ পায়স নাখাওঁ, কিন্তু দেউতাৰ বোলে বহুত খাব মন গৈছে, সেইকাৰণে তাজা গৰু গাখীৰ ইমান পাবলৈ নাই, সেইকাৰণে তাজাই আনিছে 1 লিটাৰ পায়স। তাজাৰে খাব লাগিব আৰু এতিয়া মোৰ আজিৰ দিনটোত পায়স বনোৱা কাম আছে, তাৰপাছত কেক বনোৱা কাম আছে, ভাত বনোৱা কাম আছে। দিনটোত নহয় এতিয়া আৰু বৰ্তমান এতিয়া 11টা বাজেই। তাক খুৱাই থলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এনেকৈ। আজি ভিডিঅ'টো কি বাৰু দেখাম আপোনালোকক, চাই থাকিব আগলৈ। এতিয়া মই কেকো বনাওঁ, ভাতো খাওঁ, চব্জি বনাওঁ, যিহেতু তাই স্কুলৰ পৰা আহিবই আৰু খাই থাকিম। গাখীৰ আৰু এইফালে মই কাপোৰো হৈ গ'ল ধোৱা। এতিয়া কাপোৰখিনি মেলি দিব লাগে, কিন্তু কি নাই, আজি ৰ'দে নাই। বৰষুণ এৰিব নেকি, একদম আন্ধাৰ কৰি আহিছে। আৰু সেইকাৰণে চাওঁ, অলপ দেৰিকৈ মেলি দিম। ৰ'দত দি দিলে ভাল, পটকৈ হয়, কিন্তু চাওঁ। আৰু এটা জমনি ইয়াতে ভিতৰত, সেইখন চাওকচোন কি ধুলোঁ মই। তাক মুখ মুচি দিছিলোঁ ৰাতিপুৱা, ৰাতিপুৱা উঠাৰ পাছত মুখ মুচি দিছিলোঁ। কাপোৰখনৰ লগত কাপোৰবিলাকৰ লগত এইখনো আহিছে, ৱাইপছখন, সেইখনো মই ধুই থলোঁ। এতিয়া এইখন মেলি দিম, আকৌ ইউজ কৰিম, কাম আৰু ৰ'দ দিয়া নাই যদিও কাপোৰখিনি মেলিব লৈছোঁ। বাৰাণ্ডাতে এনেকৈ ষ্টেণ্ডডালত দিম আৰু ৰ'দ নিদিয়ে যে বৰষুণে দিব, কিন্তু বৰষুণ দিলেও পিছলৈ, কিন্তু সেইখিনি সময়ত দিওঁ নিদিওঁ এনেকুৱা হৈ আছিলে। কিন্তু মই ভালে কৰিলোঁ, ভিতৰত দিলোঁ কাপোৰখিনি জল্দিকৈ মেলি দি এইফালে কেক বনাব আছে, পায়স বনাম, ভাত বনাম। সোনা নাহাওঁতে স্কুলৰ পৰা নাহোঁতে কামবিলাক হ'লে মই ভাল পাওঁ, কাৰণ তাইকো অলপমান টাইম দিব লাগে। দিনটো যিহেতু ঘৰত নাথাকে, দিনটো নহয় বাৰু, যিখিনি সময় স্কুলত থাকে, ৰাতিপুৱাতো উঠি কিনে যাবৰে হয়, আৰু সেইকাৰণে তাইক অলপ টাইম দিব পাৰিলে ভাল লাগে। আৰু এইখিনি সময় মই একদম দৌৰাদৌৰিকৈ কৰোঁ। কেকৰ অৰ্ডাৰ থাকিলে এইখিনি সময়ত কৰিব পাৰিলে ভাল পাওঁ, কাৰণ তাই ডিষ্টাৰ্ব কৰে। তাই কেকৰ ক্ৰীম লাগিব, কিবা লাগিব। আৰু এইফালে আমাৰ আইতাক আৰু নাতিয়ে শুই আছে, আৰু সেইফালে মই গাখীৰ চাখীৰ বহাই থৈ আহিছোঁ পাকঘৰত। এয়া গাখীৰ চাওক, উতলি গ'লে হয়, মানুহ নহ'লে পটকৈ উতলে, আৰু মানুহ থাকিলে একদম আহিয়ে নপৰে এনেকুৱা। আৰু এতিয়া দৌৰাদৌৰিকৈ মই চব্জিটো কাটি থৈছিলোঁ, চব্জিখিনিও বহাই দিওঁ। পায়সৰ গাখীৰ এইফালে দিছোঁ, আৰু চাউলখিনি মই তিয়াই থৈছিলোঁ, জহা চাউল, তাকে গাখীৰখিনি উতলাৰ পাছত দি দিম। তাৰপিছত চব্জিও বনাই কিনে মই কেকটো আইচিং কৰিম। আৰু এতিয়া মই এনেকুৱা উপলব্ধি কৰিছোঁ যে এটা মিনিটো ইফাল সিফাল হ'ব দিব নোৱাৰি, বিশেষকৈ কেকৰ অৰ্ডাৰ থকাৰ দিনা বা বেলেগ কিবা কিবি কাম থকাৰ দিনা। বিশেষতো আমাৰ ইমান বেছি কাম নাই দিয়কচোন ঘৰত, কাৰণ আমাৰ ঘৰত গৰু ছাগলী এইবিলাক নাই যিহেতু। আৰু মা শালত কাপোৰ থাকিলেও মায়ে বয়, আৰু মোৰ এইকেইদিন মেচিনত কাপোৰ চিলোৱা কামবিলাকো নাই। আৰু এনেকৈ সময়বোৰ এনেই অপব্যৱহাৰ কৰিব নিবিচাৰোঁ বাৰু আজিকালি। আগতে বহুত শুই বহি এনেকৈ কটাই দিলোঁ, কিন্তু এতিয়াহে উপলব্ধি কৰিছোঁ এটা সময়, এটা মিনিট কিমান এটা কিন্তু এতিয়াও এনেকুৱা নহয় যে এটা মিনিটো মই কৰি পোৱা নাই বা এনেই খেদাই পোৱা নাই। বহুত খেদাইছোঁ বাৰু এতিয়াও। আৰু এতিয়া এই দৌৰাদৌৰিৰ মাজত এইটো কৰা সেইটো কৰা, তাৰে মাজত কেক বনোৱা, এতিয়া গম পাইছোঁ আৰু পইচা উপাৰ্জন কৰাটো ইমানো সহজ নহয় বাৰু। ঘৰৰ কাম,
চাহ কিবা কিবি এনেকুৱা আৰু থাকেই দিয়কচোন ঘৰখনত মাইকী মানুহ বুলি নহয় সকলো মানুহৰে মানে মতা মানুহবিলাকেও বাহিৰৰ কাম কৰে যিহেতু তেওঁলোকৰ ঘৰত বাৰু অলপ আৰাম, কিন্তু মাইকী মানুহৰ ঘৰখনত বহুত মানে ইফাল সিফাল দৌৰা দৌৰি কৰোঁতে আৰু বাহিৰা পইচা উপাৰ্জন কৰিব লাগিলে কিমান এটা কষ্ট হয় এতিয়া বুজি পাইছোঁ। আৰু ভালো লাগে এনেকৈ কষ্টৰ মাজেৰে যদি দুপইচা নিজৰ কাৰণে উপাৰ্জন কৰিব পাৰিছোঁ সেইখিনি ভালো লাগে। আৰু নিজৰ কামটোক সদায় 100% দিবলৈ চেষ্টা কৰি আছোঁ। পাৰা নাই বাৰু, কিন্তু হয়তো এদিন পাৰিম, সেয়াই আশা কৰি আছোঁ। আৰু এইফালে মোৰ চব্জিটো বহাই দিলোঁ, বহাই কিনে এইফালে চাউল তাউলো বহালোঁ পায়সৰ। এইফালে বৰষুণ দিছে মানে, আৰু মই সেইফালে বাবু উঠি গ'ল। কেকৰ ক্ৰীম চিম মই বিট কৰিয়ে ৰাখিছিলোঁ, সেয়া মানে যোৱা পৰহিৰ কেকৰ ক্ৰীম অলপমান ৰৈছিল, মই এনেকৈ ফ্ৰিজাৰত থৈ দিছিলোঁ। তাৰপাছত এতিয়া গোটেইখিনি যোগাৰ কৰি লৈ আইচিং কৰিম। আৰু এইখিনি যোগাৰ কৰাও কম কাম নহয়, কিন্তু এইটো বস্তু সেইটো বস্তু আনি একদম মই আজি ডাইনিঙতে কৰিম আইচিং। মানে সেইফালে ভিতৰৰ পাকঘৰত ফেন নাথাকিলে, আজিকালি যে গৰম পৰিছে অলপমান, গৰম পৰিলে মই ডাইনিঙত কৰোঁ। এতিয়া ফেনখন দি কৰিব পাৰোঁ। আৰু গৰম লাগে দিয়কচোন ইমান দৌৰা দৌৰিকৈ কামবিলাক কৰি আৰু গৰমটো অত কম গৰম দিয়া নাই, মানে বৰষুণ দিলে অলপ ঠাণ্ডা লাগে বাৰু। আৰু এইফালে মই কেকৰ টাৰ্ণ টেবুলখনৰ মানে কেক প্লেটখনৰ তলত এখন কাপোৰ দি লৈছোঁ, কাৰণ জানেই মানে কি পিছলি যায় কেক প্লেটখন, সেইকাৰণে। আৰু এইফালে চাওকচোন একদম ক'লা মলা কৰি আহিছে। আৰু মা কৰবালৈ গৈছিল, বাবু মানে উঠাৰ পাছত মই তাক অলপ শুৱাই থ'বলৈ আহিলোঁ, মা আৰু কৰবালৈ গৈছিল, কৰবালৈ নহয় কিবা ওচৰতে গৈছিল। তাৰপাছত মাক মই মাতিলোঁ তাৰ কাষত, একদম বৰষুণ বতাহ একদম ডাঙৰকৈ দৰ্জা মাৰি আছে। এইফালে পায়স লাৰি আছোঁ, কেকটো ক্ৰাম কোটিং কৰি অলপ ফ্ৰিজত থৈছোঁ, ডিজাইন চিজাইন দিয়া নাই, দিম। আৰু এইফালে চব্জি দিছে দে, এতিয়া 11:30 বাজিছে, একদম ৰাতি হৈ গৈছে বাহিৰত। আৰু এইটো 1/2 কেজিৰ কেক হয়, আৰু আমাৰ ঘৰৰ ওচৰৰে নিব, আৰু অলপ দেৰিকৈ মানে আবেলি নিব। আৰু সেইকাৰণে মই বেছি দৌৰা দৌৰিও কৰা নাই, কিন্তু দৌৰা দৌৰি কৰিছে এটা কাৰণতে, মানে চোনা আহি পাব, তাই আহি পালে দিগদাৰ হ'ব সেইকাৰণে। আৰু এইফালেতো আছেই বাবু, আৰু ইমান মানে কাম মানে কি, বাচ্ছাৰ মাজত কেক চেক বনোৱা ধেমালি নহয়, কিন্তু তথাপিও মানে যিহেতু কামটো কৰি ভাল পাওঁ, বা যিটো কামে মোক 1 পইচা 2 পইচা দিয়ে, সেইটো কাম মই বাৰু যিমান কষ্ট হ'লেও কৰিব বিচাৰোঁ। আৰু কৈছোঁৱে, কষ্ট কৰি উপাৰ্জন কৰা টকাৰ মূল্য বহুত, কিন্তু আৰু সেয়া কি বুলি কয়, আৰু মই 1/2 কেজিৰ কেকত ধৰক 350-400 লওঁ। এনেই আগতে 400 লৈছিলোঁ, কিন্তু দোকানত মানুহে কয়, আৰু সকলোৱে নহয় কিন্তু কিছুমানে কয় কি দোকানত 300 টকাতে কেক পায়, ইয়াৰ পৰা 350 বা 400 কিয় নিম। কিন্তু দোকানৰ কেকটো আৰু আমাৰ কেকটোৰ মাজত বহুত পাৰ্থক্য আছে। এবাৰ ভাবি চাবচোন, নিজে মানে খালেই গম পাব, মই ক'বই নালাগে কিমান পাৰ্থক্য আছে। যিটো 300 টকাত কেক পায়, সেইটো কেক বেলেগ আৰু মোৰ কেক বেলেগ। আৰু 300 টকাটো দিওঁ, এনেকুৱা নহয় যে মই নিদিওঁ, কিন্তু মই আগতে সুধি লওঁ কেনেকুৱা কি কেক লাগে। কিন্তু 300 টকাত দিলে মোৰ অলপমান মানে কি, হাতত ইমান নৰয় বাৰু মোৰ, কাৰণ কষ্টটো দেখিছে আপোনালোকে কিমান কষ্ট হয়। তাৰপাছত কষ্টৰ কথাই নকওঁ, বাকী বস্তু কিনিবলৈ আজিকালি বস্তুবিলাকৰ দামো বাঢ়িছে, সেনেকুৱা। সেইকাৰণে মানে আৰু অলপ কম লাভ হয় যদিও দিওঁ, কিন্তু কাষ্টমাৰ ফিৰাব মন নাযায়। মানে 50 টকা 100 টকা হয় যি, সেইটোৱে বহুত বুলি ভাবি লৈ মই দিওঁ। আৰু সেয়ে আৰু এয়া কেকটো কমপ্লিট হৈ গ'ল। আৰু সকলো মানুহ তেনেকুৱা নহয়, কিছুমানে কিন্তু 400-500 টকা হ'লেও দামৰ কথাই নুসুধে, তেওঁলোকে নিবই। সেয়া আৰু কেক বনোৱা হোৱাৰ পাছত যিখিনি বাচন ধুব লাগে, বাপৰে আজিতো বহুত কম, মই কৈছোঁ নহয়। আজি মানে মই বেছি একো কৰাই নাই, মানে কালাৰ এটা কালাৰে দিয়ে বনাই দিছোঁ, কালাৰ চালাৰ মিলাব লাগিলে বেলেগ হৈ থাকে। আৰু এইফালে পায়স ৰেডি হৈ গ'ল,
পায়সৰ এয়া যে চচপেনটোৰ কাষত এনেকৈ লাগি থাকে সেইখিনি খাই মোৰ একদম ভাল লাগে মানে পায়স খোৱাতকৈ সেইখিনি খাই মই বেছি ভাল পাওঁ আৰু ভাত চাতো হৈ গ'ল আৰু পায়সখিনি দেখিবলৈ এতিয়া কিন্তু সেয়া কাজু খিচমিচ একো দিয়া নাই কাৰণ কাজু নাছিল খিচমিচ আছিল যদিও নিদিলোঁ আৰু অকল খিচমিচ কি দিম আৰু চুঙাৰ তথাপিও ইমান ভালো নাপায় খিচমিচ দিলে আৰু সেইফালে তাইৰ ফ্ৰুইট চুইটছ ওলাই থৈছোঁ মানে ফ্ৰিজৰ পৰা তাইক অহাৰ পিছত কাটি দিব লাগিব আৰু সেইফালে মই এতিয়া কি বাচন চাচন ধুই ল'লোঁ ধুই লৈ কিনে সেয়া কৰিছোঁ মানে তাইৰ কাৰণে ফলো মানে কাটি আছোঁ লগতে মা আৰু দেউতাৰ কাৰণে চাহ আৰু আজিৰ ৰাতিপুৱাৰ পৰা এই সময়খিনি আপোনালোকক দেখালোঁ আৰু কেনেকুৱা লাগিছে নাজানো বাৰু আপোনালোকে জনাব কেনেকুৱা লাগিছে আপোনালোকৰ আৰু এয়া এতিয়া মোৰ দিনটো এনেকৈ আৰু পাৰ কৰিম পিছৰ সময়খিনিত ইমান বাৰু কাম চাম নাই তাৰ লগত থাকিব লাগিব এইফালে মই তাক ল'লোঁ মাহঁতক চাহ দি আৰু টোপনি এইটো চোৱাচোন এইটো বাবু এইটো নাচাই এইটো এইফালে নাচাই বাই বাই আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ দেচোন আহি পাবই নাকটোত কিবা লাগি আছে দিয়া বাই বাই আজিৰ ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰিলোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই